নমস্কাৰ শিক্ষকৰ পদ সৃষ্টি আৰু কৰ্তন কৰা সম্পৰ্কে এক জৰুৰী নটিফিকেশ্যন শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশ পাইছে আৰু নটিফিকেশ্যনখনত উল্লেখ কৰিছে যে অসম চৰকাৰৰ শিক্ষা বিভাগে যি প্ৰপ'জেল পাইছিলে যে 944 গৰাকী শিক্ষকৰ যি ভেকেন্ট পোষ্ট আছে ইণ্টাৰমিডিয়েট শিক্ষকৰ ইউপি টিচাৰ আৰু এলপি টিচাৰ যিসকলৰ পদ সেকেন্ডাৰী স্কুলৰ লগত এমালগামেটেড হৈ গৈছিলে তেনেধৰণৰ এলপি আৰু ইউপি শিক্ষকৰ যি 944 গৰাকী 44টা পোষ্ট ভেকেন্ট আছিলে তাক এবলিশ কৰা যি প্ৰস্তাৱ আছিলে আৰু তাৰ হৈতে 118টা টি গাৰ্ডেন মডেল স্কুলৰ প্ৰধান শিক্ষকৰ পদ আৰু স্নাতক শিক্ষকৰ পদ সৃষ্টিৰ এক প্ৰস্তাৱ দিছিলে সেই প্ৰস্তাৱ অসম চৰকাৰৰ শিক্ষা বিভাগে বিবেচনা কৰি পেলাই এপ্ৰুভেল কৰিছে অৰ্থাৎ এপ্ৰুভ দিছে আৰু সেই এপ্ৰুভেল অনুসৰি এই 944টা ভেকেন্ট পোষ্ট ইণ্টাৰমিডিয়েট টিচাৰ ইউপি টিচাৰ আৰু এলপি টিচাৰ যিসকল সেকেন্ডাৰী স্কুলত লগত এমালগামেটেড হৈ গৈছিল আৰু তাৰপিছত ভেকেন্ট পোষ্ট আহিছে বা ৰিটায়াৰ হৈছে সেই 944টা পোষ্ট বিভিন্ন জিলাৰ এবলিশ কৰি দিয়া হ'ল ইমিডিয়েট এফেক্ট হোৱাকে আৰু সেই 944টা পোষ্ট ভেকেন্ট কৰিছে আৰু তাৰ লগতে 118টা মডেল টি গাৰ্ডেন স্কুলৰ প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকৰ পদ সৃষ্টি কৰিছে সমান সংখ্যক অৰ্থাৎ 944টা পদে সৃষ্টি কৰিছে গতিকে যিসকল নতুনকৈ গ্ৰেজুৱেট টিচাৰ এপইণ্টেড হ'ব যি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ এপইণ্টমেণ্টৰ যি প্ৰচেছ চলি আছে তাৰ পাছত তাৰে 944 গৰাকীয়ে এই টি গাৰ্ডেন মডেল স্কুলবিলাকত নিযুক্তি পোৱাটো নিশ্চিত বুলি ক'ব পাৰি ধন্যবাদ